মঞ্চৰ এই পাৰে থকা বিশিষ্টসকল আৰু সিটো পাৰে থকা বিশিষ্টসকল তাৰ মাজত এই অশিষ্টৰ অৱস্থান মোক কুশল দত্তই 5 মিনিট সময় দিছিল মানে হাতী মাৰি ভুৰুকাত ভৰোৱাটো যথেষ্ট দৰকাৰী কাম কিন্তু ইমান জিনি আছো আমি নহয় সাধাৰণ মানুহ নিমাতিক মানুহ তেতিয়া মই বহুত খাতি বাতি কৰাত 10 মিনিটলৈ বঢ়াই দিছোঁ বহুত খাতি কৰিছোঁ ৰাতিপুৱা 10 মিনিট আপোনালোক সকলোৱে বেছিভাগে মই মোৰ পৰিচিত চেহেৰা বহুত আপোনালোকৰ মাজত বহুজন অজিত বৰুৱাৰ খুব ঘনিষ্ঠ আছিল মই এইটো জানো বহুত অজিত বৰুৱা বহুত ওচৰৰ পাইছে সেইটো দাবী মই কৰিব নোৱাৰোঁ অজিত বৰুৱাৰ ঘৰলৈ মই আচলতে দুবাৰ গৈছিলোঁ এবাৰ কিবা ইউনিভাৰ্চিটিৰ এখন চিঠি লৈ গৈছিলোঁ দিল্লীৰ এজন প্ৰফেচাৰ আহিছিল ইংৰাজী বিভাগলৈ আমি তাৰ ইংৰাজী বিভাগৰ ছাত্ৰ আমাক চিঠি এখন দি নিৰেন ঠাকুৰীয়া বুলি এজন ছাত্ৰ আৰু মোক ঘৰে ঘৰে দিবলৈ পঠালে বিভিন্ন মানুহৰ ঘৰলৈ গৈছিলোঁ অজিত বৰুৱা ছাৰৰ ঘৰলৈ গৈছিলোঁ চিঠিখন দি গুচি আহিলোঁ আৰু এবাৰ মই গৈছিলোঁ তেতিয়া সেইবাৰ আছিল দ্বিতীয়বাৰ যোৱা প্ৰথমবাৰ মই গৈছিলোঁ মই যেতিয়া MA এডমিশ্যন ল'বলৈ আহোঁ মোৰ দাদাই 2খন কিতাপ দিলে যে তই যা গুৱাহাটীলৈ তেতিয়া মই গুৱাহাটীৰ ৰাস্তা পথ চিনি নাপাওঁ কৈছে নাও যাম কষ্ট বিচাৰি যাবি সুধিবি মানুহে দেখুৱাই দিব অজিত বৰুৱাৰ ঘৰ তো তাত গৈ 2খন কিতাপ দিয়ে সেই কিতাপ 2খন আছিল নামকেইটা মোৰ মনত আছে এখন আছিল এই আমাৰ অৰুণ মিত্ৰ বুলি বাঙালী লেখক অৰুণ মিত্ৰৰ ফৰাচী সাহিত্য প্ৰসংগে বুলি আৰু সেইখন কিতাপৰ মই নামটো অলপ পাহৰিছোঁ JN মহান্তি বুলি এজন দাৰ্শনিক আছিলে পিছলৈ মই যেতিয়া অজিত বৰুৱা সম্পৰ্কে অলপ জানিব পাৰিলোঁ জানিলোঁ যে অৰুণ মিত্ৰ আৰু JN মহান্তি দুয়ো অজিত বৰুৱাৰ অতি ঘনিষ্ঠ বন্ধু আছিল তো মই সেইবাৰ যাওঁতে কিন্তু অজিত বৰুৱা ছাৰে মোক বহুৱাই ক'লে যে তুমি আহিছা ইমান কিতাপ 2খন লৈ কষ্ট কৰি ঘৰ বিচাৰি তোমাক মই উজান বজাৰৰ বিখ্যাত কচুৰি খুৱাই পেলাইহে পঠিয়াম এনেকৈ সেই কচুৰি অহালৈ গৈছে এঘণ্টামান ৰ'ব লগা হ'ল কিন্তু মোৰ লাভ হ'ল কি মই বিভিন্ন ধৰণৰ কথা পাতিলোঁ ছাৰৰ লগত ছাৰেই পাতিলে মই এইটো সৰু ল'ৰা তেতিয়া BA পাছ কৰি অহা ল'ৰা এটা কিমান জানো মোৰ এটা ভয় লাগিছে কি মই 2খন কিতাপ লৈ গৈছোঁ JN মহান্তি মই নাম কোনোদিন শুনা নাই তেতিয়ালৈকে আৰু অৰুণ মিত্ৰ ৰচনাৰ লগত মোৰ তেতিয়ালৈকে পৰিচয় নাই তেওঁ যে ফৰাচী সাহিত্যৰ বিশিষ্ট পণ্ডিত বিশিষ্ট ফৰাচীবিদ আৰু এইটো কথা মই নাজানো যে এই 2খনৰ ওপৰত আকৌ কিবা সোধে নেকি মানুহজনে মোৰ এটা চিন্তা সেইটো সমস্যাৰো সমাধান হ'ল সেইফালে তেখেতে মোৰ পৰা বৰ শিকাৰ কথা নাভাবিলে বৰ আশাও নকৰিলে গতিকে তেখেতে মোক ক'লে তুমি কি পঢ়ি আছা মই ছাৰ BA পাছ কৰি আহিছোঁ ডিফু কলেজৰ পৰা মই ইংৰাজী পঢ়িম গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগাম এইটো 1987-88 চনৰ কথা গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজীত নাম লগাম তেতিয়া তেখেতে ক'লে যে তুমি যদি ইংৰাজীত আগবাঢ়িব খোজা সাহিত্যৰ ক্ষেত্ৰত যদি সঁচাকৈ ৰসাস্বাদন কৰিব খোজা তেতিয়াহ'লে তুমি ইংৰাজীৰ বাহিৰেও এংলো ছেক্সন ট্ৰেডিশ্যনৰ বাহিৰৰ সাহিত্যও চৰ্চা কৰিবলৈ চাবা তোমাক এটা ডাঙৰ কনটেক্সট এটা দিব সেইকাৰণে অৰুণ মিত্ৰৰ লিখাখিনি তুমি পঢ়িবা অসমীয়াত বৰ বেছি ফৰাচী সাহিত্যৰ ওপৰত আমাৰ মানুহে লিখা নাই কিন্তু তুমি অৰুণ মিত্ৰৰ লিখাখিনি পঢ়িলে ফৰাচী সাহিত্য সম্পৰ্কে তোমাৰ এটা ধাৰণা হ'ব আৰু দ্বিতীয়তে ক'লে তেওঁ মেটাফিজিকেল কবিতা 17 শতিকা খুব মন দি পঢ়িবা পিছলৈ আমি ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে ৰঞ্জিত গোস্বামী ছাৰৰ বাইদেউ আজি উপস্থিত আছে ছাৰে অজিত বৰুৱাক মাতি আনিছিল আমাৰ ডিপাৰ্টমেণ্টত T.S. এলিয়ট সম্পৰ্কে এটা বক্তৃতা দিছিল দ্য কনচেপ্ট অফ টাইম ইন এলিয়ট সেইটো আচলতে তেখেতে গৱেষণাৰ বিষয় হিচাপেও ভাবিছিল এটা সময়ত আৰু তেখেতে নিজেই কোৱা মতে লণ্ডনৰ লাইব্ৰেৰীত পেৰিছৰ পৰা গৈ পেলাই বহুদিন থাকি লৈ তেখেতে এইটো বিষয়ে পঢ়া শুনা কৰিছিল আৰু পিছলৈ আমি পঢ়া শুনা কৰি গম পালোঁ যে 90ৰ দশকৰ পৰা অলপ শেহতীয়াভাৱে তেখেতে সংস্কৃত চৰ্চাটো বৰ চিৰিয়াছ ধৰণে আৰম্ভ কৰিছিল সংস্কৃত নন্দন দত্তৰ বিষয়ে তেখেতে অধ্যয়ন কৰিছিল আমাৰ আলংকাৰিকবিলাকৰ গ্ৰন্থবিলাক অধ্যয়ন কৰিছিল মোটামুটিভাৱে মই ভাবোঁ যে অজিত বৰুৱাৰ বৌদ্ধিক বিচৰণৰ ক্ষেত্ৰ সেইখনে ফৰাচী সাহিত্য মেটাফিজিকেল কবিতা এলিয়ট ভাৰতীয় অলংকাৰ শাস্ত্ৰ তো অজিত বৰুৱাইটো জানে আপোনালোকে নিশ্চয় 40ৰ দশকত তেখেতে কলিকতা বিশ্ববিদ্যালয়ত ইংৰাজী পঢ়িছিল আৰু তেখেতৰ প্ৰিয় শিক্ষক বোধহয় কুশল দত্তৰ লগত সাক্ষাৎকাৰটি কৈছে তাৰক সেনৰ নাম লৈছে তাৰকনাথ সেনৰ নাম কোনে নলয় যি এবাৰ সেইজন শিক্ষকক পাইছে মই এটা অনুমান কৰিছোঁ আমাৰ হীৰেণ গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি গায়ত্ৰী বিভাগে আচলতে এখন কিতাপ তাৰকনাথ সেন আৰু পল্লী মেনৰ নামত যুটীয়াভাৱে উৎসৰ্গা কৰিছে এনেকুৱা এজন প্ৰভাৱশালী শিক্ষক যে সেই সময়ত 40ৰ দশকত তো এলিয়ট আৰু লিবিছৰ কাব্যকেন্দ্ৰিক ধ্যান ধাৰণাবিলাক অত্যন্ত পপুলাৰ হৈ আহিছিল সেই ধৰণৰ পৰিৱেশ এটাত অজিত বৰুৱাৰ মনটো পুষ্ট হৈছে
তাৰ পৰা তেওঁ মানসিক পুষ্টি আহৰণ কৰিছে আৰু পিছলৈ 50 আৰু 60 দশকত আপোনালোকে ইংৰাজী সাহিত্যৰ ছাত্ৰসকলে জানে বা ইয়াতে ইংৰাজী শিক্ষকো আছে এলিয়ট আৰু এফাৰ লিভিছৰ শিষ্যসকলে মিলি পেলাই এই পেলিকান গাইড টু ইংলিছ লিটাৰেচাৰ 7টা ভলিউমৰ লিখিত তাৰ প্ৰায়বিলাক লিখাই এইবিলাক যিবিলাক লেখক এইবিলাক আপোনালোকে ভালকৈ লক্ষ্য কৰি লিখিব যে এলিয়ট আৰু লিভিছৰ শিষ্য গতিকে তেনেকৈ সেই আইডিয়াছবিলাক আমাৰ সাহিত্যিক আৰু সাহিত্যৰ ছাত্ৰসকলৰ মাজত বিয়পি গৈছিল তেনেকুৱা হেৰি অজিত বৰুৱা ডাঙৰীয়া গৈছিল তেওঁৰ ডেকাকাল অতিবাহিত হৈছিল এই আমাৰ যিখন কিতাপ আজি ছাৰে বিশেষভাৱে আলোচনা কৰিব আমি সেই আলোচনাৰ কাৰণে ৰৈ আছোঁ এখন প্ৰেমৰ উপন্যাস ক'ৰবাত অজিত বৰুৱাই কৈছে যে তাৰ পাতনিখন মোৰ পাঠকে ভালদৰে পঢ়া উচিত তাৰ পাতনিত তেখেতে কৈছে যে একেবাৰে নিমিলা বস্তু বৃহৎ বস্তুৰ মাজত মিলৰ সন্ধান আৰু আৱিষ্কাৰ সেইটোৱেই হৈছে উপপাঠ্য সাহিত্যৰ মূল লক্ষণ বা এটা গুণ এনেকুৱা ধৰণৰ এটা বাক্যটো মোৰ একেবাৰে মনত নাই তেনেকুৱা ধৰণৰ এটা কথা কৈছে এখন প্ৰেমৰ উপন্যাস কিতাপখন মই হেৰালোঁ এতিয়া আকৌ বিচাৰি দ্বিতীয় এটা কপি ক'ৰবাত পাইছোঁ যে এইটো ইয়াত স্পষ্টভাৱে এলিয়টৰ দ্য মেটাফিজিকেল পইণ্টছ ৰচনাখনৰ চিন্তাৰ প্ৰতিধ্বনি শুনা যায় এই যে নিমিলা বস্তুৰ মাজত মিলৰ সন্ধান এই বস্তুটোৰ সাহিত্যৰ লক্ষণ হিচাপে ইয়াৰ কথাটো যদি আমি বিচাৰি যাবলৈ আমি ঘূৰি যাব লাগিব 17 শতিকালৈ মেটাফিজিকেল কবিতাৰ কবিসকল 17 শতিকাত এই গেলিলিও কোপাৰ্নিকাছ আদিৰ মানে চিন্তাই তছনছ কৰি গ'ল যিটো পণ্ডিতসকলে ইলিজাবেথন ৱৰ্ল্ড পিকচাৰ বুলি চিহ্নিত কৰিছে বা গ্ৰেট চেইন অফ বিং বুলিও কোৱা হয় এটা বেলেগ দৃষ্টিকোণৰ পৰা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ডাঙৰ চেইনৰ দৰে ওপৰত গড আছে মাজত মানুহ তলত এই আমাৰ বটানী ডিপাৰ্টমেণ্টৰ শিক্ষক দেখা পাইছোঁ এইবিলাক গছ লতা বন একেবাৰে তলত তেনেকৈ মানুহৰ সমাজখনত ৰজা এইটো ফিডেল ষ্ট্ৰাকচাৰ ৰজাৰ ওপৰত মাজত সামন্ত প্ৰভুসকল আছে বেলেগ আৰু তলত গৈ পেলাই চাৰ্ট বা স্লেটবিলাক যিবিলাকৰ কোনো অধিকাৰ নাই এই গোটেই ধাৰণাটোক জোকাৰি গ'ল গেলিলিও আৰু কোপাৰ্নিকাছৰ নতুন চিন্তাধাৰা আৰু তাৰ ফলত কি হ'ল যেতিয়া আপুনি সদায় এখন ছিকিউৰ পৃথিৱীত মানসিক জগতত বাস কৰে সেইখনৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহে এক ধৰণৰ অৰাজকতা হয় সেই অৰাজকতাৰ মাজত অৰ্থ আৰু পেটাৰ্ণ অৰ্থ আৰু মানে শৃংখলাৰ সন্ধান কৰিবলৈ মেটাফিজিকেল কবিসকলে এটা বেলেগ ধৰণৰ কাব্যিক ভাষা গ্ৰহণ কৰিলে বা ব্যৱহাৰ কৰিলে এতিয়া আমাৰ ইংৰাজী সাহিত্যৰ ছাত্ৰসকলে জানে আমিতো ক্লাছত সদায় কৈয়ে থাকোঁ ইয়াত কিছু ইংৰাজীৰ ছাত্ৰও আছে ছাত্ৰ ছাত্ৰীও আছে যে জন ডনে প্ৰেমিক যুগলক কাৰ লগত তুলনা কৰিছে কম্পাছৰ দুফাল কাটাৰ লগত একেবাৰে বেলেগ বেলেগ মানুহৰ অভিজ্ঞতাৰ একে সম্পূৰ্ণ পৃথক দুখন ক্ষেত্ৰৰ পৰা আমাৰ দুটা বস্তু তেনেকৈ অজিত বৰুৱাইনো মেটাফিজিকেল যিটো লেংগুৱেজ যিটো এলিয়টে ৰিভাইভ কৰিলে 20th চেঞ্চুৰী সেইটো কিয় বাছি ল'লে বিভিন্ন কাৰণ থাকিব পাৰে তাৰ বিভিন্ন কাৰণ থাকিব লাগে আধুনিকতাৰ এই কেন্দ্ৰত আছে মেটাফিজিকেল যিটো শৈলী কবিতাৰ আৰু হয়তো এইটোও হ'ব পাৰে যে অজিত বৰুৱাইটো মানে বাহিৰৰ ভাষা সাহিত্য খুব চৰ্চা কৰিছিল ফৰাচী সাহিত্যৰ ওপৰত তেখেতৰ দখল আছিল ফৰাচী ভাষাৰ ওপৰত অত্যন্ত ভাল দখল আছিল এনেকুৱা ভাল দখল আছিল যে এবাৰ ইয়াতে মোৰ মনত আছে ৰাষ্ট্ৰদূত ফৰাচী ৰাষ্ট্ৰদূত গুৱাহাটীলৈ আহোঁতে তেখেতে সেই ৰাষ্ট্ৰদূতৰ উপস্থিতিত সলসলীয়া ফৰাচীত বক্তৃতা দি আমাৰ মানুহক একেবাৰে বিস্মিত কৰি তুলিছিল যে অসমীয়া মানুহ এজনেও এনেকৈ ফৰাচীত বক্তৃতা দিব পাৰে ইন দ্য প্ৰেজেন্স অফ মানে এম্বেচাডৰজনৰ উপস্থিতি গতিকে তেওঁ মানে ফৰাচী সাহিত্যৰ পৰা বহুত টেকনিক অজিত বৰুৱাৰ জৰিয়তে পোনপটীয়াভাৱে অসমীয়া কবিতালৈ আহিছিল আমি এইবিলাক আলোচকসকলে কৈয়ে আছে লাভস্বৰ্গীয় আত্ম উপহাস আত্মশ্লেষ এইটো কথা তেখেতেও উল্লেখ কৰিছে অজিত বৰুৱাই এইক্ষেত্ৰত বিভিন্ন প্ৰসংগ আহিছিল গতিকে এই যে তেখেতে এই কুশল দত্তৰ লগত সাক্ষাৎকাৰ আমাৰ দুটা ইণ্টেলেকচুৱেল ট্ৰেডিশ্যনৰ কথা কৈছে যে এটা গ্ৰীক প্ৰসূত ট্ৰেডিশ্যন হয়নে আৰু এটা সংস্কৃতৰ পৰা এই দুটা আমাৰ ইণ্টেলেকচুৱেল অতীত আছে বুলি কৈছে এই দুটা ট্ৰেডিশ্যনৰ আমি উত্তৰাধিকাৰী বুলি কৈছে আৰু গ্ৰীক প্ৰসূত হেৰিটো আমালৈ ঘাইকৈ আহিছে ইনমাৰ্কিং সমালোচনা আৰু সাহিত্যৰ জৰিয়তে আৰু বাকীটো সংস্কৃত অসমীয়া বঙালী এইবিলাকতো সংস্কৃত প্ৰসূতই বুলি ক'ব লাগিব এই দুটাৰ মাজত যিটো ব্যৱধান মোৰতো ধাৰণা হয় যে এই ব্যৱধানটো অতিক্ৰম কৰি যাবলৈ এটা উপায় হিচাপে হয়তো অজিত বৰুৱাই
মেটাফিজিকেল শৈলীটো গ্ৰহণ কৰিছে। এটা সম্ভাৱনা, এইটোৰ কোনো বিচাৰ প্ৰচাৰ কৰি চাব লাগিব, কবিতাবোৰ আকৌ পঢ়িব লাগিব, তাৰপৰা চাব লাগিব এইটো কথা হয় নহয়, কিন্তু এটা অনুমান যে এই যিটো খাদ, যিটো পশ্চিমীয়া গ্ৰীক প্ৰসূত নান্দনিক দাৰ্শনিক যিটো চিন্তাধাৰা, সেই চিন্তাধাৰা আৰু আমাৰ অসমৰ যিটো সাহিত্য সংস্কৃতি, যিটো পৰম্পৰা, এই দুয়োটাৰ মাজৰ ব্যৱধানটো অতিক্ৰম কৰি যাবলৈ হয়তো নিজৰ কবিতাত অজিত বৰুৱাই মেটাফিজিকেল শৈলী ব্যৱহাৰ কৰাটো এটা উপযুক্ত কথা হ'ব বুলি ভাবিছিলে, এটা সম্ভাৱনা। সেইকাৰণেই তেওঁ মানে এই যে চাব অলপ আগতে আবৃত্তি কৰি গ'ল বিভিন্ন কবিতা, মহৰ ডিঙিৰ ঘণ্টাৰ ধ্বনিত তেওঁ শুনিছে, এই যে আগৰ গ্ৰীক দাৰ্শনিক শুনিছিল মিউজিক অফ দ্য ষ্টিলছ, গ্ৰীক দৰ্শন আধুত এটা ধাৰণা মিউজিক অফ দ্য ষ্টিলছ, তাত তেওঁ শুনা পাইছে আমাৰ গাঁৱৰ পথাৰৰ কোনোবা মহৰ ডিঙিৰ ঘণ্টাৰ শব্দ। তেওঁ কৈছিলে যে অসমক মই গুৱাৰৰ দৰে ভাল পাওঁ। গতিকে এই যিটো ব্যৱধান তেওঁ নিশ্চয় উপলব্ধি কৰিছিল, কাৰণ তেওঁ ফৰাচী সাহিত্যৰ বহুত গভীৰলৈ গৈছিল, মই যিমান দূৰ শুনিছোঁ বেলেগৰ পৰা। গতিকে এইটো অতিক্ৰম কৰি যাবলৈ তেওঁ হয়তো মেটাফিজিকেল কবিতাৰ টেকনিক কিছুমান, হয়তো যি টেকনিক অৱশ্যে এলিয়টৰ মাজেদি আহিছিল, জনপ্ৰিয় হৈছিল আধুনিক কবিতা, সেই টেকনিক কিছুমান হয়তো তেওঁ ব্যৱহাৰ কৰিছিল। তো মই খুব বেছি কথা নকওঁ, আৰু দুটা কথা মই মানে ক'ব খোজোঁ, যে দুটা কথা মই কওঁ আৰু, যে যি অৰ্থত ধৰক হীৰেণ ভট্টাচাৰ্যৰ উত্তৰাসুৰ আছে, যি অৰ্থত নীলমণি ফুকনৰ আমি ফলোৱাৰ পাম আধুনিক কবি অসমীয়া কবিবিলাকৰ মাজত, যি অৰ্থত হয়তো নৱকান্ত বৰুৱাৰ হেৰি পাওঁ, সেই অৰ্থত কিন্তু অজিত বৰুৱাৰ ফলোৱাৰ আমাৰ মাজত, কবিসকলৰ মাজত নাই। কোনেও আজি বুকু ডাঠি ক'ব নোৱাৰিব যে মই অজিত বৰুৱাক অনুকৰণ কৰি আধুনিক অসমীয়া ক্ষেত্ৰখনত খোজ পেলাইছোঁ। বোধ হয় দেই, মোৰ ধাৰণা, মোৰ সীমিত অধ্যয়ন, মই অসমীয়া কবিতা খুব কম পঢ়োঁ, এইটো মোৰ সীমাবদ্ধতা। আমি আকৌ আজিকালি নিচিনাকৈ অসমীয়া নপঢ়োঁ বুলি বাহাদুৰি মনত আৰু ঠিক পোৱা নাই, কিন্তু মোৰ এইটো নিজস্ব সীমাবদ্ধ যে মই কম পঢ়োঁ। কিন্তু মোৰ এটা ধাৰণা যে অজিত বৰুৱাক অনুকৰণ কৰি আমাৰ বহুত আছে কবি ইয়াত, যি অৰ্থত হীৰেণ ভট্টাচাৰ্যক অনুকৰণ কৰি যোৱা মানুহ আছে, নীলমণি ফুকনকো হয়তো ফল' কৰিছে, হয়তো নৱকান্ত বৰুৱাৰ অনুগামী অনুপাত, সেই অৰ্থত অজিত বৰুৱাৰ অনুকৰণ কৰা মানুহ আমাৰ মাজত খুব কম কবি পাম। এইটো কিয় হ'বলৈ পাইছে? কথাটো এনেকুৱা নেকি যে পশ্চিমৰ উন্নত সাহিত্য সংস্কৃতিক আত্মস্থ কৰি তাৰ আলোকত এটা মানে আমাৰ নিজৰ ঐতিহ্যৰ সংশ্লেষণৰ শাৰীত যাব পৰা আমাৰ বৌদ্ধিক ক্ষমতাটো আমাৰ নাই। এইটো এটা পচিবিলিটি হ'ব পাৰে। মই কোনো ফাইনেল চলিউশ্যন আগবঢ়াব নোৱাৰিম, মোৰ মনলৈ অহা সম্ভাৱনা। আৰু এটা এনেকুৱাও হ'ব পাৰে যে এলিয়টৰ কবিতাৰ শৈলী যিটো অজিত বৰুৱাই গ্ৰহণ কৰিছিল, সেইটোৱে একমাত্ৰ কবিতাৰ শৈলী হ'ব নোৱাৰে। এনেকুৱা নহয় যে এলিয়টৰ শৈলীৰ বাহিৰত শ্ৰেষ্ঠ কবিতাৰ ৰচনা হোৱা নাই। বিভিন্ন কবিৰে বিভিন্ন ধৰণে কবিতাৰ ক্ষেত্ৰত পৰীক্ষা সম্পৰ্ক কৰিছে। আমাৰ কবিসকলে হয়তো বেলেগ ধৰণে হয়তো ভাল সৃষ্টি কৰিছে। ইয়াৰ উত্তৰটো কোনটো অল্টাৰনেটিভৰ মাজত আছে মই ক'ব নোৱাৰিম, কিন্তু সমস্যাটো মই আছে বুলি ভাবোঁ এই সমস্যাটো। আৰু একদম শেষত মই খুব চবো, মই 5 মিনিট 10 মিনিট হ'লেই চাগে, আৰু এই যিটো কথা মই অনুৰাগী সমাজৰ বিষয়ে এটা কওঁ। আজি অলপ দিন আগতে আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ শতবাৰ্ষিক বক্তৃতা ইয়াত পাতিছিলোঁ, এটা বক্তৃতা পাতিছিলোঁ আৰু তেতিয়া লগ পালোঁ, ভালকৈ চিনাকি হ'লোঁ, এনেও অৱশ্যে চিনাকি আছে মোৰ তেখেতৰ লগত। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ল'ৰাজনে যিটো কষ্ট কৰিছে দেউতাকৰ শতবাৰ্ষিকী পাতিবলৈ, আজি চাব আপুনি অসমত যিমানবিলাক কবি সাহিত্যিকৰ হেৰি হৈছে, স্মৃতিৰ কাৰণে ব্যৱস্থা হৈছে, হয় ক'ৰবাত চৰকাৰী উদ্যোগত হৈছে, নহয় পৰিয়ালৰ উদ্যোগত। কিন্তু এই ক্ষেত্ৰত অজিত বৰুৱা আৰু সৌৰভ চলিহাৰ ব্যতিক্ৰম। ঘাইকৈ অনুৰাগী, সঁচা অনুৰাগী, সঁচাকৈ এই দুজন মানুহক শ্ৰদ্ধা কৰা মানুহে তেওঁলোকৰ স্মৃতি ৰক্ষাৰ কাৰণে কাম কৰি আছে। এইটো মই মানে অজিত বৰুৱা অনুৰাগী সমাজৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য বুলি কৈছোঁ। এইটো আমাৰ কাৰণে খুব খুব ভাল লক্ষণ যে এইখিনিয়ে সঁচা অনুৰাগী, যি কিবা আপোন পুতেক জীয়েক মোমায়েক ভাগিন সেইবিলাক কাৰণে কৰা নাই, কৰিছে কি কাৰণে যে তেখেতৰ সাহিত্যৰ দ্বাৰা তেখেতসকল উপকৃত হৈছে বা সাহিত্যৰ ৰস আস্বাদন কৰিছে, সেইকাৰণেই কাম কৰিছে। গতিকে এইখিনিকে ক'লোঁ।
মানে ইমান গুণী সমাজ মই মানে এনেকুৱা এটা আমি কলেজত দলতে বক্তৃতা দি থাকোঁ এইটো মানে মোৰ কাৰণে বৰ ভাল পজিশ্যন আৰু ইয়াৰ পৰা বক্তৃতা দিওঁ চবতো ল'ৰা ছোৱালীয়ে থাকে কিন্তু আজি মানে ইমান গুণী জ্ঞানী সমাজৰ আগত বক্তৃতা দিব লগা হৈছে মই অলপ ধপধপাই আছে তথাপি মই প্ৰভাত বৰা ছাৰৰ মুখত ময়ে তেখেতে আনি বহাইছিলোঁ এতিয়া কেলেই বহালো যেন লাগিছে পিছফালে বহাব লাগিছিল চাই আছে মোক মই সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ